গোগামুখত গণৰাজ্য দিৱস উদযাপন মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস MACৰ মুখ্য সচিবালয় গোগামুখ চুমুনিত ৰাজহুৱাভাৱে উদযাপন কৰা হয়। সোমবাৰে দিনৰ প্ৰায় ৯মান বজাত শ্বহীদ তৰ্পণ কৰাৰ পিছতে আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে MACৰ অধ্যক্ষ সুনীল পেগুৱে। ইয়াৰ পিছতে গোগামুখ অঞ্চলৰ NCC বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ দ্বাৰা মাৰ্চ পাষ্ট পেৰেড প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ইয়াৰ পিছতে MACৰ অধীনত বিভিন্ন ঠাইত হৈ যোৱা আৰু চলি থকা উন্নয়নমূলক আঁচনিৰ কৰণীয় কামৰ সন্দৰ্ভত বহলভাৱে ভাষণ আগবঢ়াই অধ্যক্ষগৰাকীয়ে আৰু বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠানৰ লগতে বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান প্ৰদৰ্শনী, কৃষি প্ৰদৰ্শনী অনুষ্ঠিত কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়াই গৌৰৱ কঢ়িয়াই অনা লোকক সম্বৰ্ধনা জনোৱা হয়। আজি উক্ত খনত MACৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চাইনিয়া, MACৰ অধ্যক্ষ সুনীল পেগু, লগতে MACৰ EM, GM সকলো জাতীয় সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত থাকে। মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত পৰিষদৰ নিজা আজি মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত পৰিষদৰ স্থায়ী যিটো সচিবালয় চৌহদত অনুষ্ঠিত ৭৭ সংখ্যক গণৰাজ্য দিৱসত প্ৰথমতে মিচিং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা সমূহ ভাৰতবাসীক আমি শুভেচ্ছা জনাইছোঁ আৰু এই আজিৰ পবিত্ৰ মঞ্চৰ পৰাই আমাৰ ভাৰতবৰ্ষক স্বাধীনতা অনাৰ কাৰণে যিসকল মহান ব্যক্তি আত্মবলিদান দিলে আৰু ভাৰত ৰাষ্ট্ৰক সুৰক্ষিত কৰি ৰখা আৰু একতাৰে আমি দেশখনক আগুৱাই নিয়া আৰু পৰিৱৰ্তিত যিটো পৰিস্থিতিৰ লগত খাপ খোৱা হয় ভাৰতবৰ্ষক আগুৱাই নিয়াৰ ক্ষেত্ৰত যিসকল মহান ব্যক্তিয়ে বিগত সময়ত অৰিহণা আগবঢ়াইছে বিভিন্ন ক্ষেত্ৰত বিজ্ঞানৰ ক্ষেত্ৰতে হওক বা কৃষি সাংস্কৃতিক সামাজিক ক্ষেত্ৰতে হওক বা প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰতে হওক আমি এইখিনি তেখেতলোকক আমি যিসকল আমাৰ মাজৰ পৰা ইতিমধ্যে তেওঁলোকক আমি স্মৰণ কৰিছো আৰু যিসকল কৰি আছে বৰ্তমান জীৱিত অৱস্থাত আছে আমি তেখেতলোকক ধন্যবাদ জনাইছো যাতে তেখেতলোকৰ কামৰ জৰিয়তে উঠি অহা প্ৰজন্মই দেশখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁলোকে উদ্বুদ্ধ হয় আৰু মহান যিসকল ভাৰতৰ সুৰক্ষাৰ স্বাৰ্থত যিসকল সেনা বাহিনী বা বিভিন্ন কৰ্মৰত অৱস্থা অৰ্ধসামৰিক বাহিনী বা আৰক্ষী বাহিনী হওক বা বিভিন্ন ক্ষেত্ৰত কাম কৰি থকা চৰকাৰী বিষয়া সামাজিক দায়িত্বত থকা কাম কৰা ব্যক্তিসকলক তেওঁলোকে দেশৰ অখণ্ডতাৰ কাৰণে সুৰক্ষা আৰু উন্নয়নৰ স্বাৰ্থত তেওঁলোকে আত্মবলিদান যিসকলে দিছে তেওঁলোকক আমি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছো আৰু এই প্ৰযুক্তিবিদ্যাৰ যিটো পৰিৱৰ্তন হয় দ্ৰুত গতিত ইয়াৰ মানে আপগ্ৰেডেশ্যন হৈ আছে এই যুগটোত আমি কৃত্ৰিম বুদ্ধিমত্তা বা ৰবটিকৰ যি যুগ আহিছে এই সময়খিনিত আমি নৱ প্ৰজন্মক আগুৱাই নিয়াৰ কাৰণে আমি সমূহ ভাৰতবাসীক আমি আহ্বান জনাইছো আৰু কাউন্সিলে মিচিং স্বায়ত্তশাসিত পৰিষদ নামটো কিন্তু আমি ইয়াত বসবাস কৰা সকলো জাতি জনগোষ্ঠীক সমভাৱে আগুৱাই নিয়াৰ কাৰণে আমি ইতিমধ্যে বিগত সময়ৰ উদ্যোগো লৈছো আৰু এতিয়া বিভিন্ন সমস্যাৰ কাৰণে বিভিন্ন সংগঠন বা জনগোষ্ঠীয়ে বিভিন্ন দাবী জনাইছে আৰু তাৰ কাৰণে এইখিনি সমাধান কৰিবৰ কাৰণে ভাৰতীয় সংবিধানক সংশোধন কৰাৰ যি ব্যৱস্থা ৰাখিছে ইতিমধ্যে ১তকৈও অধিক সংশোধন হৈ গৈছে আৰু অসমত বিশেষভাৱে ছয় জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰি আছে আমি বৰ্তমান জনগোষ্ঠীৰ যিসকল জাতীয় সংগঠন আছে তেওঁলোক একমত তাৰে বৰ্তমানৰ যিখিনি জনগোষ্ঠী আছে তেওঁলোকৰ কোনো ক্ষতি নকৰাকৈ তেওঁলোকৰ সমস্যাখিনি সমাধান কৰক একে সময়ত জনজাতিসকলে হস্ত অনুষ্ঠিত স্বায়ত্তশাসন বিচাৰি আছে সেইখিনি সকলোৱে সমৰ্থন জনায় আমি যেতিয়া আলোচনা কৰোঁ তেওঁলোকে সমৰ্থন জনাইছে আমি পিছপুলি এইখিনি সমস্যা সমাধান কৰিব বুলি আশা ৰাখিছো আৰু আজি মঞ্চৰ পৰা সকলোকে আহ্বান আমি সকলোৱে উদযাপন কৰি আছো
700 সংখ্যক গণতন্ত্ৰ দিৱস সমগ্ৰ এয়া ভাৰতৰ কেৱল গণৰাজ্য দিৱস নহয় মিচিং চাৰিটাকৃত পৰিষদৰ এয়া আমাৰ স্বাধীনতা পৰিষদৰ স্থায়ী চহৰ আৰু এই ভাৱনা এলেকাত আগুৱাই ৭৭তম ধৰিবলৈ এতিয়া আমি গণতন্ত্ৰ উপভোগ দিৱস কৰি আছো উদযাপন কৰা হৈছে আৰু বিগত বৰ্ষৰ দৰে এইবাৰো জনগণৰ অংশগ্ৰহণ উৎসাহজনক ইয়াতে অনুষ্ঠিত কৰা হৈছে মাৰ্চ পাষ্ট নৃত্য কৰিব লগা পেট্ৰিয়টিক বিদ্যালয়সমূহক আমি সাজু পেট্ৰিয়টিক কৰিছো আৰু উচ্চতৰ বিভিন্ন জনগোষ্ঠীয় নৃত্য আৰু লগতে চাইন্স এক্সিবিশ্যন আৰু সকলোতে আমি দেখিছো যে মাৰ্চ পাষ্ট আৰু পেট্ৰিয়টিক ডেন্স পেট্ৰিয়টিক তাত আমাৰ প্ৰায়বোৰ বিদ্যালয় মহাবিদ্যালয় যেনে জংকি পানৈ আছে ইয়াতে হাইস্কুল ইয়াতে গোৱামুখ হায়াৰ ছেকেণ্ডেৰী স্কুল শংকৰদেৱ শিশু নিকেতন ইয়াতে আমাৰ প্ৰাণজ্যোতি একাডেমি আছে হাইস্কিং হায়াৰ ছেকেণ্ডেৰী স্কুল গোৱামুখ কলেজ আমাৰ নাহৰবাৰী হাইস্কুল নেশ্যনেল পাব্লিক একাডেমি আৰু প্ৰায় 9খন বিদ্যালয় আৰু মহাবিদ্যালয় ইয়াত অংশগ্ৰহণ কৰিছে বিভিন্ন যিবিলাক প্ৰতিযোগিতা আছে আৰু ইতিমধ্যে যোৱাকালি চিত্ৰাংকন প্ৰতিযোগিতা হৈ গৈছে চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰায় 400 ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকৰ অংশগ্ৰহণে আমাক যথেষ্ট উৎসাহিত কৰিছে আৰু গোৱামুখৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিছে আমাৰ বিজ্ঞান প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছে গতিকে মই আজিৰ যিটো এটা উল্লেখযোগ্য পবিত্ৰ দিনত তেওঁলোকৰ যিটো অংশগ্ৰহণ তেওঁলোকে আমাক উৎসাহিত কৰিছে অনাগত আমি আৰু ইয়াতকৈ বেছি আড়ম্বৰপূৰ্ণৰ বাবে আমি আয়োজন কৰিবলৈ আমি চেষ্টা কৰিম আজিৰ কাৰ্যসূচীত যিসকলে অংশগ্ৰহণ কৰিলে আমাক সহযোগ কৰি এই যিটো অনুষ্ঠান সাফল্যমণ্ডিত কৰিলে সকলোকে মই ধন্যবাদ জনাইছো আৰু এই পবিত্ৰ দিন মই ভাৰতবাসীৰ লগতে অসমৰ সকলো ৰাইজলৈ মই অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো।